আজি আমাৰ মূলত BLA ট্ৰেইনিং কেম্প আমি প্ৰদেশ কংগ্ৰেছৰ পৰা এটা নিৰ্দেশ আছিলে যে 3টা পৰ্যায়ত আমাৰ জিলা কংগ্ৰেছে BLA প্ৰশিক্ষণ শিবিৰ পাতিব পাৰে। এটা হৈছে ব্লক পৰ্যায়ত, এটা হৈছে সমষ্টি ভিত্তিক, এটা হৈছে জিলা ভিত্তিক। আজি নদুৱাৰত ব্লক কংগ্ৰেছ পৰ্যায়ত 72গৰাকী BLA আৰু 72গৰাকী বুথ সভাপতি এইসকলক লৈ আমি এটা প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছোঁ। আৰু জিলা কংগ্ৰেছৰ সভাপতি আমাৰ APCC জেনেৰেল ছেক্ৰেটাৰী এওঁলোকে মোক মাতিছে, তেনে আহিছোঁ। আপোনালোকৰ আবেদনক লৈ পেলাই ইতিমধ্যে বিজেপিয়ে অভিযোগ কৰিছে যে 1 লাখ টকাৰ যি স্কেণ্ডেল সেইটো এটা বৃহৎ চিণ্ডিকেট বুলি কৈছে, বিজেপিয়ে অভিযোগ কৰিছে। অসমৰ ৰাইজে বহুদিনৰ পৰা অভিযোগ দি আছে মূল্য বৃদ্ধিৰ বিৰুদ্ধে। সেই কথাখিনি বিজেপিয়ে কাণ পাতি শুনিছে নাই? 24 লাখ নিবনুৱাৰ সংস্থাপন কেতিয়া হ'ব বুলি যিজন বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে তৰুণ গগৈ ডাঙৰীয়াক প্ৰশ্ন সুধিছিল, তেখেতৰ দিনত 24 লাখৰ ভৱিষ্যত কি হ'ব? সেই কথাখিনিও বিজেপিয়ে চিন্তা কৰক। ৰাজীৱ ভৱনত কি হৈ আছে সেইটো আমি ৰাজীৱ ভৱনত থকা মানুহখিনিয়ে চিন্তা কৰিম। জনতা ভৱনত যিখিনি মানুহ বহি আছে তেওঁলোকৰ দায়িত্ব হৈছে অসমৰ সৰ্বসাধাৰণ মানুহৰ যিখিনি মৌলিক সমস্যা, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, আপোনাৰ কয়লা চিণ্ডিকেট, মাছৰ চিণ্ডিকেট, কণীৰ চিণ্ডিকেট, কয়লাত যি ৰেড হল মাইনিং চলি আছে, এইবিলাক কোনে বন্ধ কৰিব? প্ৰতি মাহে মাহে যে 1000 কোটি টকা লোন লৈ এজন মানুহে যে হেলিকপ্টাৰত 20 কোটি টকা খৰচ কৰি আছে, এজন মানুহৰ ফটো প্ৰচাৰ কৰিবৰ কাৰণে যে 100 কোটি টকা খৰচ কৰি আছে, এইবিলাকতো ৰাইজে অভিযোগ দি আছে। এই অভিযোগবিলাক তল পেলাবৰ কাৰণেই ৰাজীৱ ভৱনটো ইছ্যু কৰি লোৱা হৈছে নেকি? চৰকাৰে যিবিলাক ভিজন ডকুমেণ্টছৰ প্ৰতিশ্ৰুতি আছিলে, অসম চুক্তিৰ 5 নং 6 নং দফা ৰূপায়ণ কৰিব, সিদিনাখন শ্বহীদ দিৱসত গৈ কেইজনমানে ডিঙি শিৰ ফুলাই পেলাই ভাষণ দিছে। কিন্তু শ্বহীদৰ তেজৰ বিনিময়ত হোৱা অসম চুক্তিৰ আত্মাক যিসকলে হত্যা কৰিলে, সেই অসম চুক্তিখনক বাস্তৱিক ৰূপায়ণৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰৰ ভূমিকাটো কি? খিলঞ্জীয়াক যে ভূমিপট্টা দিয়া কথা আছিল, চৰকাৰে বুকুত হাত দি ক'ব পাৰিবনে যে অসমৰ প্ৰত্যেকগৰাকী খিলঞ্জীয়াৰ হাতত আজি ভূমি অধিকাৰ আছে বুলি, ভূমিপট্টা আছে বুলি? চৰকাৰৰ দায়িত্ববিলাকক তল পেলাবৰ কাৰণে চৰকাৰৰ ঘৰৰ মানুহবিলাকে ৰাজীৱ ভৱন বুলি এনেকৈ চিঞৰি কিয় আছে? যিবিলাক কথা লৈ আজি অংগনাবাদী কৰ্মীয়ে আন্দোলন কৰি আছে, গাঁওবুঢ়াসকলে আন্দোলন কৰি আছে, আশা কৰ্মীসকলে আন্দোলন কৰি আছে, টেটৰ শিক্ষকসকলে আন্দোলন কৰি আছে, ক্ষুদ্ৰ চাহ খেতিয়কে আন্দোলন কৰি আছে, কণ্টেক্সুৱেল টিচাৰে আন্দোলন কৰি আছে, টিউটৰসকলে আন্দোলন কৰি আছে, সেই আন্দোলন চৰকাৰৰ চকুত নপৰে নেকি? শিলসাকুত যে মহিলাই উলংগ হৈ পেলাই প্ৰতিবাদ কৰিছে, খিলঞ্জীয়া মহিলা, সেই সম্পৰ্কত চৰকাৰে উত্তৰ দিছে নেকি অসমৰ ৰাইজক কেতিয়াবা? গতিকে মই ভাবোঁ যে চৰকাৰে নিজৰ যিটো গুড গভৰ্নেন্স ৰাইজক দিবৰ কাৰণে চেষ্টা কৰে। ছাৰ, 1281খন মাদ্ৰাজা ইতিমধ্যে MLA ৰূপান্তৰিত কৰিছে, এইটো কি ক'ব এই সন্দৰ্ভত? আপুনি ভাল হৈছে নে বেয়া হৈছে? ইতিমধ্যে আপুনি অসম চৰকাৰৰ গোটেই পলিচিটোৱে গম পায় যে 2000খন বিদ্যালয় বন্ধ কৰিছে এই চৰকাৰে। 2000খন বিদ্যালয় বন্ধ কৰি 2000খন নতুন মদৰ দোকানৰ লাইচেঞ্চ দিছে। এতিয়া গাঁওবিলাকত যদি আপুনি গৈ দেখে আৰু সোধে যে বিজেপি চৰকাৰ দিনত পৰিৱৰ্তন হৈছেনে, তেতিয়া ৰাইজে ক'ব যে পৰিৱৰ্তন হৈছে, স্কুল বন্ধ কৰি আমাৰ গাঁৱলৈ এখন নতুন ৱাইন শ্বপ আহিছে। এতিয়া গাঁওবিলাকৰ চেহেৰা পৰিৱৰ্তন কৰিছে চৰকাৰে। গাঁৱত থকা স্কুলখন বন্ধ কৰিছে, ক'ৰবাত এমালগামেশ্যন কৰিছে, কৰি সেই জেগাত এতিয়া চৰকাৰে ৱাইন শ্বপৰ আঁচনি লৈছে। গতিকে এওঁলোকে অসমীয়া যুৱ প্ৰজন্মৰ ভৱিষ্যতক লৈ কিমান চিন্তিত। যেতিয়া চৰকাৰৰ মুৰব্বীজনে প্ৰাইভেট স্কুল খুলিব, তেতিয়া চৰকাৰী স্কুলৰ ভৱিষ্যত কি হ'ব এইটো আমি ৰাইজে চিন্তা কৰিব লাগিব। এই চিন্তা কৰা দায়িত্ব এতিয়া ৰাইজৰ হ'ব।